সকলোকে নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু এটা বিশেষ ঘটনা আৰু জীৱনত নভবা নিচিন্তা এটা ঘটনা বাবে আচলতে মই লাইভটো কৰিলোঁ আৰু এইটো এইকাৰণেই কৰিছোঁ আচলতে এইখিনি সময়ত যদি মই এইখিনি কথা নকওঁ আচলতে একচাম শ্ৰেণীৰ মানে লোকে যি শক্তি আচলতে মোক মানে ভুল সজাবলৈ চেষ্টা কৰি আছে বা এটা শব্দ আখ্যা দিছে চুৰ বুলি কৈছে আৰু সেই বস্তুটো আচলতে মই স্পষ্টীকৰণ হিচাপে আপোনালোকৰ আগত মই জনাওঁ জুবিন ক্ষেত্ৰৰ পৰা চুৰ কৰা বুলি এটা নাম ওলাইছে আৰু ঘটনাটো হৈছে যোৱা পৰহিৰ পৰা এজন বিশেষ ব্যক্তি নাম হৈছে অজয় তালুকদাৰ নিজকে ৰিপৰ্টাৰ বুলি কয় আৰু অনবৰত মদ খাই পেলাই জুবিন ক্ষেত্ৰলৈকে আহে আৰু আৰম্ভণিটো হৈছিলে এগৰাকী বাই মোক ফোন কৰি পেলাই কৈছিলে মামুন বাই যে চিৰঞ্জীৱ এই ল'ৰাজনে মদ খাই পেলাই চিতাত যায় মানুহখিনিক কথা পাতে তাৰে ভিতৰত মদ খায় আৰু পাৰা যদি তুমি এনেকৈ ক'বা তাক যে গৰিমাবাই কথাখিনি গম পাইছে তুমি অকণমান সাৱধানে চলিবা বা এইবোৰ কাম নকৰিবা মই ধুনীয়াকৈ সেই কথাখিনি গম পোৱাৰ পিছত মই লগে লগে ক্ষেত্ৰলৈকে গ'লোঁ মই ল'ৰাটোক ক'লোঁ যে ল'ৰা এটা কথা শুনিছোঁ মোক সুধিছে ক'ৰ পৰা আহিলা মই কৈছোঁ মই গৰিমা বৌক ঘৰৰ পৰা আহিছোঁ মই মিছা কৈছোঁ এইকাৰণে মিছা কৈছোঁ যাতে তাক মই এইখিনি বুজাব পাৰোঁ যে সি যে ভুল কৰিছে বৌয়ে অৱগত হৈছে আৰু যাতে দুনাই সি ভুলটো নকৰে সেই আৰম্ভণি তাৰপিছত তাক মই ক'লোঁ যে তুমি যে মহিলাখিনি অপমান কৰা বা গালি পাৰা বা অশ্লীল ভাষাৰে তুমি এওঁলোকক বেয়া ব্যৱহাৰ কৰাৰ লগতে মদৰ বটলটো ভিতৰত আনি পেলাইও খোৱা মদ খাই পেলাই চিতাখনত যোৱা মোৰ লগতো বহুত পাইছোঁ মানে ভৱিষ্যতলৈকে এইটো নকৰিবা ভুল হৈছে বৌয়ে গম পাইছে সেইখিনিলৈকে ঠিকে থাকিলে তাৰপিছত ৰুমৰ ভিতৰলৈকে গ'লোঁ বহিলোঁ আৰু বহুত দিনৰ মূৰত মই গৈছোঁ সেইদিনাখন যোৱাৰ পিছত পইচাৰ টোপোলা এটা পালোঁ আৰু তেওঁলোকে মোক সঘনাই কৈ থাকে যে ইয়াতে দাদা CCTV নোহোৱাকৈ পইচা গনা হয় পইচা গণে আৰু ক'ৰ পইচা ক'ত গৈছে আমি একো নাজানো সচত ট্ৰাষ্টেও গম নাপায় কিছু সংখ্যক CDC ছাৰৰ তাত যায় কিন্তু কিছু সংখ্যক ইয়াতে ভাগ বতৰা হয় তেওঁলোকে কোৱা কথা দেই এইটো আৰু লগত মোৰ 2-এজন মানুহ আছিলে তাতে বাহিৰা মানুহ তেওঁলোকে গম পায় আৰু আগৰ পৰা এইটো তাৰে স্থানীয় লোকে বা কিছু লোকে গম পায় যিখিনি মানুহ আছে যে এইটো হৈ আছে অলৰেডি এটা বিতৰ্ক হৈ গৈছিলে পইচাৰ ওপৰত গ'ল তেনেকৈ তাৰপিছত মই আগতে গ'লে সাধাৰণতে চহী মাৰি পেলাই গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক গামোচা দিয়ে তেওঁলোকে এখন ফটো দিয়ে কেতিয়াবা এখন গামোচা নতুবা কিবা জুবিনদাৰ স্মৃতি হিচাপে ঘৰত সজাই থ'বলৈ বস্তু দি পঠায় কিন্তু চহী মাৰি পেলাই দিয়ে তাৰপিছত সি লগে লগে ক'লে চিৰঞ্জিত পইচাখিনি থাকক দিয়ক মই থাকক কিন্তু মই ভিডিঅ' কৰি থৈছোঁ দেই পইচাখিনি যদি কিবা পইচাৰ খেলি মেলি হয় যাতে এইখিনি কেতিয়াবা কাৰোবাক দৰকাৰ হ'লে মই দিব পাৰোঁ আৰু এতিয়া যিহেতু ন্যায়িক প্ৰক্ৰিয়া চলি আছে বৌয়ে অলৰেডি টেনশ্যনত আছে আৰু বৌক মই এইখিনি বস্তু দেখুৱাব মই বিচৰা নাই ভাবাও নাই সেইখিনি টাইমত কিন্তু তাক মই দেখুৱাইছোঁ ভয় যে বৌয়ে গম পাইছে তই যে উৎপাত কৰিছ বা তই মদ পানী খাই উদ্ভণ্ডালি কৰিছ সেইখিনিলৈকে ঠিকে থাকিলে তাৰপিছত সি লগে লগে ক'লে চিৰঞ্জিতা 3টা আঙুঠি আছে এটা ৰূপৰ ইয়াতে হ'লে CDC ছাৰে গুৰুত্বই নিদিয়ে বস্তুবোৰ ভাঙা ভাঙি হৈছে এজন ল'ৰাৰ নাম কৈছে ল'ৰাটোৱে হেনো এয়া কি বুলি কয় তলা ভাঙি পেলাই বস্তুখিনি ইফাল সিফাল কৰিছে মই একদম সেইবিলাক অৱগত নহয় মই গমো পোৱা নাই আৰু লগে লগে সি কৈছে আপুনি ৰাখক বৌক দিব আৰু মই পিছদিনাখন যোৱাকালি হস্পিটেলাইজ মোৰ ষ্ট'নৰ কাৰণে মোৰ ট্ৰিটমেণ্ট আছিলে বোলো বৌক দিয়াতকৈ মই তুমি ইয়াতে থোৱা নতুবা মই দিম বাৰু কিন্তু ইয়াতে থৈ দিয়া লগে লগে কয় মিউজিয়ামত থ'ব আৰু গোটেই অসমবাসী ৰাইজৰ আগত দাদাৰ ন্যায়ৰ হকে যুঁজি আছোঁ নিস্বাৰ্থভাৱে লগতে মই এখন মিউজিয়াম বনাই আছোঁ নাম প্ৰজেক্ট জুবিনলেণ্ড য'ত এখন বেকৱাৰ্ড গাঁও দলংঘাট জেঙেৰাঝাৰ এই গাঁৱৰ অঞ্চলৰ মানুহখিনিয়ে যাতে তাতে জুবিনময় পৰিৱেশটো পায় লগতে আৰ্ট এণ্ড কালচাৰ গোটেইখিনি যাতে তেওঁলোকে বিনামূলীয়াকৈ পায় গোটেইখিনি মোৰ নিজৰ ব্যক্তিগত পইচা লগে লগে সেই ল'ৰাজনে এজন ইটা ভাটাৰ ফোন নাম্বাৰ লৈ পেলাই মোক ক'লে যে এটা মোৰ ফালৰ পৰা আপোনাৰ ইটা দিম দিয়ক জুবিনলেণ্ডৰ কাৰণে মোৰ খুব ভাল কথা কিন্তু এতিয়া মোক নালাগে মোক পইচা একেবাৰে নালাগে যেতিয়া জুবিনলেণ্ডৰ কাম আৰু ভালকৈ হ'ব এতিয়া স্থগিত কৰিছোঁ লাহে লাহে তেতিয়া দিলে দিবা দিয়া আৰু মোক কথাও পতাই দিলে মই হ'ব দিয়ক সেই আঙুঠিকেইটাও দিলে মোৰ ভুলটো হৈ গ'ল যে সেইদিনাখন মই বৌক দিয়া নহ'ল পিছদিনাখন আৰু ৰাতি হ'ল আগদিনাখন নিয়া নহ'ল লগতে মোৰ হস্পিটেল যাব লগা হ'ল তাৰ আগতে কি কৰে চহী মাৰি পেলাই তেওঁলোকে গামোচা অসমৰ আপোনালোকৰ মাজতো হয়তো কিছুমানে গামোচা পাইছে কিছুমানে ফটো লৈছে কিছুমানে গ্ৰন্থ লৈছে কিছুমানে বিভিন্ন ধৰণৰ সামগ্ৰী তাৰ পৰা লোৱা হৈছে সেই সময়ছোৱাত তাহাঁতি কি কয় এইবোৰ গোটেই বেয়া হৈ গৈছে CDC ছাৰে এখন বৰ নতুন লৈ গৈছে কীবৰ্ড লৈ গৈছে মানে DC ছাৰৰ কথা কৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কীবৰ্ড লৈ গৈছে এইখনটো লৈয়ে যাব বাকীখিনিনো কি কৰিব গোটেই তাতে বেয়া হৈ পৰি আছে পৰিৱেশটো এইটো অজয়হঁতে কোৱা কথা আপুনি দাদা মিউজিয়ামত থ'ব দিয়ক
আৰু লগে লগে যোৱাকালি গৰিমা বৌক এষাৰ কথা কৈছে যে গৰিমা বৌৰ নামত লোৱা বুলি। তাৰপিছত যোৱা নিশা আকৌ ফোন কৰি পেলাই মোক ক'লে যে গৰিমা বৌক আপুনি কথাখিনি কৈ দিলে নেকি, আপুনি যে মোক কৈছিলে ইয়াতে। তাৰপিছত মই বোলো কি কথা, না আপুনি যে ক'লে, বোলো নাই, তুমি যদি ভুল কৰিছা তেন্তে তোমাৰ কথাখিনি তুমি গালি খাবা, যদি তুমি সত্যত আছা তেন্তে তুমি গালি নোখোৱা দিয়া। আৰু মই যোৱাকালি নাই। আৰু গৰিমা বৌ গৈ পোৱাৰ পিছতে, অকণমান সময়ৰ পিছতে গৰিমা বৌক কৈছে যে চিৰঞ্জিত দা এনেকুৱা, চিৰঞ্জিত দাই আঙুঠিকেইটা দিলেনে, চিৰঞ্জিত দাই আপোনাৰ নামত বস্তু লৈছে, দিছেনে, অথচ সি মোক দিবলৈ দিছিলে। তাৰপিছত পুৰণা এখন গীটাৰ, এখন কীবৰ্ডৰ কথা ওলাইছে। কোনো শৰাইৰ কথা নাই তাত, যদিও কিছু সংখ্যক লোকে শৰাইৰ কথা লিখিছে। তাৰপিছত মিউজিয়ামৰ কাৰণে দিলে, আৰু মিউজিয়ামটো সম্পূৰ্ণ হোৱা নাই কাৰণে মই ঘৰতে থৈ দিলোঁ। গামোচা দিছিলে, গামোচা কেইখনো মই ভাবিছিলোঁ ধুনীয়াকৈ, যিহেতু মিউজিয়ামটো হ'ব, ওপৰত মই গামোচাৰে সজাম। কাৰণ অজস্ৰ লোকে অসমৰ বিভিন্ন প্ৰান্তৰ গামোচা যেনেকৈ দিছে, গামোচা মানে লৈও গৈছে। মই এটা বস্তু আচৰিত পাইছোঁ, মই নিজকে প্ৰুফ কৰিব বিচৰা নাই দে ৰাইজ যে মই ভাল, কিন্তু মই জুবিন দাৰ নামত মই মৰিবও কিন্তু পাৰোঁ, আৰু মই দেখুৱাইছোঁ, মই যুঁজি আছোঁ। বহুত শক্তিয়ে মোক আমনি দিছে, বহুত শক্তিয়ে নিজৰ কিছু পেজতো মোৰ বিষয়ে বহুত বেয়া বেয়াকৈ লিখিছে। তাৰ পিছতো মই সাহসেৰে, ঘৰৰ একমাত্ৰ ল'ৰা কিন্তু মই সাহসেৰে যুঁজি আছোঁ জাষ্টিছৰ নামত। কিন্তু এই চুৰ কৰা যিটো আখ্যা, বা এই চুৰ কৰা যিটো মোৰ প্ৰতি যিটো তেওঁলোকৰ মানে নাম দিলে, সেইটোত মই কষ্ট পাইছোঁ। মই চুৰ নহয় কিন্তু ৰাইজ। আৰু যদি মই চুৰে কৰিলোহেঁতেন, CCTV আছে, মানুহখিনি আছে, পুলিচ প্ৰশাসন আছে, মানুহখিনি আছে, তাতে গ'লেচোন মই মৰম আদৰ, মই দাদাকে লগ পাওঁ, মই মানুহখিনিয়ে দেখোন মাতহে দিয়ে মোক। কিন্তু এইটো কেনেকুৱা ষড়যন্ত্ৰ, মই কোনো পাৰ্টি বা মই কোনো মানে আপোনাৰ পাৰ্টি বা মই কোনো, মোৰ লাইভটো কাটি কাটি গৈ আছে, ফোন আহি আছে বাবে, বিৰোধিতা নাই। কিন্তু এইটো আচলতে মোৰ ফিল হৈছে যে মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, নতুবা এটা ষড়যন্ত্ৰ হৈছে যে মোক কেনেকৈ ফচাব লাগে, কেনেকৈ অকণমান মোৰ নামটো বৰবাদ কৰিব লাগে। আচলতে মোৰ নাম বৰবাদলৈ ভয় নাই, যি বৰবাদ হ'ব লগা আছিল হৈ গ'ল। মোৰ দুখ লাগিছে মোৰ মা, ভণ্টি আৰু দেউতালৈ। কাৰণ মা দেউতাই দুখীয়া হ'ব পাৰোঁ আমি, কিন্তু মোক চুৰ আখ্যা বা মোক চুৰ বনোৱা নাই। পঢ়াই শুনাই ইঞ্জিনিয়াৰ এজন বনাইছিলে, লোকবাদ্য লোকগীতৰ লগত জড়িত কৰাইছিলে। তাৰপিছত জুবিন দাক লগ পাইছিলোঁ, জুবিন দাই মোক এখন জগত দিছিলে, পঢ়াইছিলে, ছেমিষ্টাৰ ফিজ দিছিলোঁ দেই ইঞ্জিনিয়াৰিঙত। সেনেকৈ ইঞ্জিনিয়াৰিং পঢ়িছোঁ, মোবাইল কিনিছোঁ, বাইক এখন দিছিলোঁ। ৰুমত চাউল নাথাকিলে টোপোলাত চাউল দি পেলাই দাদাই মোক ডাঙৰ কৰিছে। ভাবিছিলোঁ যে মই যিহেতু সেইখিনি দাদাই মোক এটা দিনত দিছিলে, মই দায়িত্ব, মই নিমখ খাইছোঁ যিহেতু মোৰ দায়িত্ব, দাদাৰ ন্যায়ৰ হকে মই যুঁজোঁ। কিন্তু ন্যায়ৰ হকে যুঁজোতে সেই যে সমাধি ক্ষেত্ৰৰ পৰা বস্তুখিনি মোক পঠিয়াই দিয়ে, মই চহী মাৰি পেলাই আনোঁ দেই, জুবিন ক্ষেত্ৰৰ পৰা এই মিউজিয়ামটোলৈকে বনাই য'ত আছোঁ। ইমানো সাংঘাতিক একো বহুত বেছি বস্তু নহয়। বাট এটা ভুল হ'ল, মানে মোৰ ভুল হ'ল যে মই বৌক সেইখিনি টাইমত নক'লোঁ, কিন্তু মই মেছেজ থ্ৰু দি মই বৌক কথাখিনি গোটেই অৱগত কৰিছিলোঁ, অসমবাসী ৰাইজৰ আগত গোটেই ভিডিঅ' থ্ৰু দি মই জনাইছিলোঁ। যিহেতু চাকিখিনি তাতে আছিল, চাকিখিনি তাতে মানে গোটেই ৱেষ্টেজ হৈ আছিল, কিন্তু এইখিনি নষ্ট হৈ গৈছে, এতিয়া আৰু আছে তাতে ৱেষ্টেজ। বোলো জুবিন দাৰ 10 বছৰ 20 বছৰ পিছত চাকিখিনিও গুৰুত্ব কিবা এটা বিষয় হ'ব পাৰে, সেইকাৰণে মিউজিয়ামটোত থ'ম। যিহেতু আমি খুব দৰং আৰু ওদালগুৰি অবিভক্ত দৰঙৰ এখন গাঁও, এতিয়াও যদি মানে ওদালগুৰি জিলাত অন্তৰ্ভুক্ত হৈছে, গাঁও ধুনীয়া, তাতে ৰাখিম নিজৰ মাটি, সেনেকৈ ভাবিছিলোঁ জানে ৰাইজ। কিন্তু আজি মই এনেকৈ যে ক'ব লগা হ'ব মই ভাবাই নাই। কিন্তু কি ক'লে মানে চুৰ দিলে, মোক কৰিলে, আচলতে আছে কেইজনমান তাতে কোৱাটো, কিন্তু মই ভাবোঁ মই ভয় কৰিব লগা একো নাই, বিষয় নাই। হয় মানুহৰ প্ৰত্যাহ্বান আহে, মানুহে এনেকৈ ধুমুহাহে আহে, মানে সন্মুখীন হয়। কিন্তু মোৰ দুখ লাগিছে বৌ আৰু পামী বা পৰিয়ালটোলৈ। বাহঁতে মোক কালি বৌয়ে অলপমান বুজালে, ক'লে, গালিও পাৰিলে, সঞ্জীৱ ছাৰ বোলে মোৰ এজন গুৰু, ছাৰেও ক'লে। কিন্তু মোৰ বিশ্বাস আছিল বা আছে, বৌহঁতে মোক জানে ভালকৈ, যিখিনিয়ে মোক পাইছে মোক ভালকৈ জানে, ছাৰেও জানে। কিন্তু দুখ লাগিছে যে হয় ষড়যন্ত্ৰৰ বলি হ'লোঁ, কিছু ষড়যন্ত্ৰ কৰি মোক এজন দুজন বিশেষকৈ ব্যক্তিয়ে, আচলতে মই ফাদিল কৰিব একো খোজা নাছিলোঁ তাত, কিন্তু পইচাৰ কেলেংকাৰীটো হৈছে, মই জানো যে জুবিনদাৰ পইচা মাৰি কোনো ডাঙৰ মানুহ নহয়, জুবিনদাৰ বস্তু লৈ পেলাই কোনো ডাঙৰ মানুহ নহয়। হয় মৃত্যুমুখত এদিন হ'লেও এদিন সেই পাপৰ আচলতে প্ৰায়শ্চিত কৰিবই লাগিব, পাপে সেইটো আচলতে, তাৰে পইচা তাৰে সম্পত্তি কোনোৱে খাই আছে, তাতে ওলাইছে, তাতে বহুত কথা তেনেকুৱা। এতিয়া মুঠতে আপোনালোকক এইখিনি কথা অৱগত কৰিলোঁ। আচলতে ভয়ো লাগিছে, এইকাৰণে ভয় লাগিছে, জীৱনত নোহোৱা ঘটনা এটা হ'ল, ঘৰখনলৈ ভয় লাগিছে, মাহঁতে বৰ কষ্ট পাইছে। মোৰ একো নাই বাৰু, ৰাস্তাত দুজনে কিবা এটা ক'ব শুনি ল'ম, শুনি আহিছোঁ, অতদিনে শুনি আহিছোঁ মানে। কিন্তু এটা কথা স্পষ্টভাৱে মই কওঁ,
মই বিজেপি বিৰোধী নহয় দে ৰাইজ, বা কংগ্ৰেছ বিৰোধী বা ৰাজনীতি বিৰোধী ল'ৰা নহয়। মোৰ ন্যায় লাগে, কথাটো তাত মাত মাতি আছোঁ সেইকাৰণে। কেতিয়াবা টানকৈ ক'ব পাৰোঁ কিছু কথাত, কাৰোবাক হয়তো টানকৈ কৈছোঁ, হয়তো জাষ্টিছৰ নামত যদি টানকৈ কয় মই দুখী ন, হয়তো দুখী বুলিয়ে ভাবিম দিয়ক। মানে কি ক'ম মই নিজে নাজানো এতিয়া, এইখিনিয়ে কথা ক'ব লগা আছিল। আৰু বেয়া বদনাম বিচাৰিছে, বদনাম কৰক দিয়ক, একো নাই। আৰু কোনো এতিয়া ইলেকশ্যনৰ কথাও মই বা ৰাজনীতিৰ কথাও নকওঁ, মই নহয়ো সেনেকুৱা, বা সেনেকুৱা যোগ্যতা মোৰ নাই। কিন্তু যিখিনি ভুল দেখোঁ সেইখিনি কওঁ মই। আৰু জাষ্টিছৰ হকে মাত মাতিব বিচাৰি আছিলোঁ, মাত মাতি আছোঁ। এতিয়া মনৰ প্ৰাণেৰে, মনত মাত মাতি মুখেৰে আৰু বা কেপশ্যনেৰে বা লিখিতভাৱে আৰু একো নকওঁ মই, যিহেতু ইমান বেয়া নাম এটা দিলে। আৰু আশা কৰোঁ ভগৱান আছে, ভগৱানে চাব গোটেইখিনি। আৰু বৌ আৰু পামী বালে মোৰ বেয়া লাগিছে, তেওঁলোকে যিহেতু মোক দীঘলীয়া নকৰোঁ, ফোন আহি আছে। মুঠতে ৰাইজ বুজাই মোক বুজিব, আৰু বেয়াকৈ কোৱাখিনিয়ে কৈ থাকক, মই আপত্তি নাই। কিন্তু মই চুৰ নহয় দেই ৰাইজ, চুৰ কৰা নাই মই একো চুৰ, মই এইটো বহুত দুখ লাগিছে। আৰু যিখিনি আছিলে, যিখিনি কৈছে লিখি পেলাই, যিখিনি আনিছিলোঁ বা দিছিলে মোক, এতিয়া চুৰ আখ্যা দিছে দিয়কচোন দুই এজনে, গোটেইখিনিয়ে জানে। মই আজি ৰাতিপুৱা গপছত ঘূৰাই থৈ আহিছোঁ। কিন্তু মিউজিয়ামটো হ'ব, ৰাইজ আছে, মিউজিয়াম আমি 10 বছৰ পিছত হ'লেও বনাম। 10 বছৰ পিছতো জুবিনদাৰ মিউজিয়াম বনাম। নিজৰ মাটি যিহেতু, মই জীয়াই থকালৈকে, শক্তি থকালৈকে নিজৰ পইচাৰে কৰি আছোঁ। গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে বহুত কষ্ট কৰি আছে নিস্বাৰ্থভাৱে। তেওঁলোকে ধুনীয়াকৈ লাগি দিব দিয়ক। আপোনালোক আছে দিয়ক, আশীৰ্বাদ কৰিব। কিন্তু বৌ আৰু বালে মোৰ দুখ লাগিছে, আপোনালোকে ভুল নুবুজিব। পৰিয়ালটোলৈ বৰ্তা আছে, মন দা আছে, আমাৰ বেণ্ড মেম্বাৰ ৰাজা দা, প্ৰিয়াংকু দা, পাৰ্থ দা, দীপকেশ দা, মানে অঞ্জন দা, গোটেইখিনি মোক পাইছে তেওঁলোকে। মই চুৰ নহয়, আপোনালোকে ভালকৈ জানে। সকলোখিনিয়ে, যিখিনিয়ে মোক ভালকৈ জানে, আৰু মই স্পষ্টীকৰণ দিছোঁ। মই আচলতে কিবা হৈ গৈছোঁ মানুহজন। ভগৱান আছে, ভগৱানৰ ওপৰত এৰিছোঁ, অসমবাসী ৰাইজৰ আগত এৰিছোঁ। আৰু দিয়ক, ভালে থাকক সকলো। যদি মানে বদনামে পাব লাগে তেন হ'ম দিয়ক, বদনাম ল'ম। কিন্তু দাদাৰ হকে ন্যায় মাতে মাত মাতিম, সেইটো সদায় মাতি যাম। কিন্তু এতিয়া লিখিতভাৱে বা কথাৰে নহয়, মনত ভগৱানক কৈ থাকিম যে দাদাই যাতে ন্যায় পায়। জয় অসম, জয় জুবিন দা। ধন্যবাদ।